নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনাক স্বাগতম। বন্ধুসকল, মোৰ লিফটিং কমপ্লিট হৈ গৈছে। লিফটিং আপোনাৰ 5 তাৰিখে কমপ্লিট হৈছে। বাকী আৰু এতিয়া মানে মই ফাৰ্মৰ কামখিনি কৰি আছোঁ, মানে চাফা চুফা বা যিখিনি মানে ক্লিন কৰিব লগা হয় ফাৰ্মত লিফটিঙৰ পিছত বেলেগ কৰি আছোঁ। আৰু বাকী আপোনালোকক মই লিফটিঙৰ ৰিপৰ্টটো শ্বেয়াৰ কৰি আছোঁ, চাই লওক লিফটিং মানে কি কি হৈছে। মই আপোনালোকক গোটেইখিনি ক'ম, ভিডিঅ'টো শেষলৈকে চাব গোটেইখিনি জানিবৰ কাৰণে, আৰু লিফটিঙৰ বিষয়েও আৰু ফাৰ্ম চাফা চুফা কৰাৰ কেনেকুৱা ধৰণৰ কি কৰা যায় সেইটো বিষয়েও গোটেইখিনি ক'ম। তো ভিডিঅ'টো শেষলৈকে চাব। তাক বন্ধুসকল ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, মোৰ মানে 5খন চালান হৈছে এইবাৰ টোটেল। তো চালানখন মই দেখাই দিম আপোনালোকক, বাকীখিনি কৈ আছোঁ। মোৰ এতিয়া টোটেল মানে ৱেইট হ'ল আপোনাৰ 56 কুইণ্টেল, মানে টোটেল কমপ্লিট ৱেইট। আৰু এইখিনি পোৱালি ৰৈ গ'ল। ইয়াতে উইকো আছে অলপ, দুই এটা মানে লেম্প যেনেকুৱা ধৰণৰ মানে এইখিনি এৰি থৈ গৈছে। তো ইয়াতে প্ৰায় 35 মান পোৱালি আছে। বাকী এনে 43টা পোৱালি মানে মোৰ হেৰি ওলাইছে, উইকত ওলাইছে। বাকী মৰ্টেলিটি হ'ল এতিয়া 35 মান পোৱালি আছে। তো এইখিনি মই বিক্ৰী কৰি পেলাই পইচা দিব লাগে। পইচা দিব মানে চনা তেনেকুৱা নহয়, পইচা দিব লাগে। তাতে মোৰ জিচিৰ পৰা কাটি দিব, মোৰ যিটো মানে পে'মেণ্ট পাম তাৰ পৰা কাটিব। এইটো মানে বিক্ৰী হ'লে পইচাটো মই ল'ব লাগিব। তো এতিয়া কোনো টেনশ্যন নাই। এইটো অকণমান দানা আছে, সেইখিনি খাই পেলাই মই মানে খুৱাই পেলাই ডাঙৰ কৰি পেলাই দিম বেছিম এইখিনি, সেইকাৰণে বেচা নাই। বাকী মই চাফা কেনেদৰে কৰি আছোঁ দেখাই আছোঁ আপোনালোকক। চাফা কৰিবৰ কাৰণে প্ৰথম কাম হৈছে আপোনাৰ লিটাৰটো উঠি গ'ল। লিটাৰটো মোৰ বেপাৰী এটা লৈ গ'ল, এটা মানে বস্তা আপোনাৰ 20 টকাকৈ ভৰাই নিজে ভৰাই লৈ গৈছে। মোৰ কোনো কাম নাই তাতে, বস্তা সিহঁতৰ ভৰা লেবাৰ সিহঁতৰ, মোক কেৱল 20 টকাকৈ 75 বেগ হৈছে লিটাৰ। তো এইটো এটা 1500 টকা এটা পালোঁ। আৰু তাৰপিছত লিটাৰ চাফা কৰাৰ পিছত পৰহিতে লিফটাৰ গ'ল। মোৰ লিফটিং কমপ্লিট হৈছে 4 তাৰিখে সন্ধিয়া। আৰু এতিয়া মই লিটাৰ চাফা কৰাৰ পিছত লিটাৰ পৰহি গ'ল। তাৰপিছত মই এতিয়া আজি সময় পাইছোঁ। প্ৰথমতে মই নেটবিলাক ঝাৰু মাৰি পেলাই চাফা কৰি লৈছোঁ। এই নেটবিলাক দেখিছে, বেৰবিলাক যিবিলাক বেৰ, তাতে আপুনি দেখিব এলানটো আপোনাৰ লাগি থাকে। তো এইবিলাক যিমানখিনি পাৰে ঝাৰু দিয়ে কোবাই কোবাই চাফা কৰিব, কাৰণ সেইটো ভেণ্টিলেশ্যনৰ প্ৰব্লেম হয় আৰু ডাষ্ট থাকে তাতে। সেই ডাষ্টবোৰ আপোনাৰ CRDৰ প্ৰব্লেম কৰে পোৱালিৰ পিছত। তো সেইকাৰণে পৰ্দাখিনি আগতে উঠাই ল'ব ভালদৰে। পৰ্দাখিনি উঠাই লৈ পেলাই এইটো মানে যিখিনি এলানটোখিনি চাফা কৰি লয়, তাৰপিছত আপোনাৰ ওপৰৰ যিখিনি এলানটো থাকে সেইখিনিও চাফা কৰি লৈ এটা এক চাইডে হ'ল। আৰু আপোনাৰ দেখাই আছোঁ, এইটো চাইড হৈ গ'ল। মোৰ এই চাইডটো আছে মোৰ এল টাইপ যাতে ফাৰ্মখন দেখিছে আপোনালোকে আগতে। তো এইটো চাইড মানে এলানটোখিনি আঁতৰাব আছে, দেখিছে এইবিলাক আছে, এইবিলাক চাফা কৰিব লাগিব ধুনীয়াকৈ। তো এইটো চাফা কৰা হোৱাৰ পিছত কমপ্লিট। মই তাৰপিছত মানে ঝাৰু মাৰিম। আগত ঝাৰু মাৰিলে মানে কি হয়, আকৌ এলানটোখিনি তৰপ পৰিব, ডাবল কাম হ'ব। তো সেইকাৰণে একেলগে এলানটো আঁতৰাই লৈ পেলাই ঝাৰু মাৰিম। দেখিছে গোটেই ফেন চেন চাফা কৰিব লাগিব চব আটাইবোৰ। তো কৰি পেলাই ঝাৰু মাৰি উঠি তাৰপিছত ঝাৰু এবাৰ মাৰিলে নহয়, দুবাৰমান মাৰিব লগা হয়। তো চাওঁ সেইটো কেনেকৈ পাৰোঁ। তো ঝাৰুখিনি মাৰি ধুনীয়াকৈ চাফা কৰি এই ডিং কাপবোৰ ধুই দিব লাগিব এবাৰ ব্লিচিং পাউডাৰে। তো ধুই পেলাই তাৰপিছত মই আপোনাৰ হোৱাইট ৱাছ কৰিম। হোৱাইট ৱাছ মানে মই এইটো হোৱাইট ৱাছ যোৱাবাৰ চূণৰ গুড়েৰে গৈছিলোঁ, এইবাৰো তেনেকৈ কৰিম নেকি, চাই লওঁ কিমানখিনি চাফা হয়। যদি পাৰোঁ মানে চূণৰ পাউডাৰ ছটিয়াই দিম, নহ'লে গুলি পেলাইও দিব পাৰোঁ। মানে পানীত গুলি পেলাই দিলে ভাল একচুৱেলি, যদি হোৱাইট ৱাছ কৰাৰ পানীত যদি গুলি দিয়া যায়। মোৰ মানে একো বেমাৰ নাছিল, তো সেইকাৰণে মানে হয়তো মই চাওঁ কেনেকৈ কি কৰোঁ। কিন্তু একদম প্ৰপাৰ হোৱাইট ৱাছ কৰিব লাগিলে আপুনি চূণ 1000 স্কুৱাৰ ফিট মানে ফাৰ্মত 40 কেজি চূণ, 40 কেজি নহয় 20 কেজি, 1000 স্কুৱাৰ ফিট 20 কেজি লাগে, মানে 2 বেগ 9 কেজি কাৰণ 2 বেগ দিলে হৈ যাব 1000 স্কুৱাৰ ফিটত। আৰু যদি আপোনাৰ যিমান সেইটো হিচাপত কৰিব, আৰু 2 বেগ চূণ তাৰ লগত ব্লিচিং পাউডাৰ 1 কেজিমান মানে মিহলাই থৈ দিব লাগে। তাৰপিছত আপোনাৰ কেৰাচিন তেল আধা লিটাৰমান, নিমখ, তেনেধৰণৰ বস্তু মিক্স কৰি পেলাই, যিবিলাক মানে কীটাণু নাশক, সেইবিলাক মিহল কৰি আপুনি মাৰিব লাগে। পানীৰে ছটিয়াই দিব পাৰে, মানে
পানীত গুলি পেলাই ছটিয়াই দিব পাৰে মগেৰে, নতুবা আপুনি ব্ৰাছেৰে মচি দিব পাৰে বা ঝাৰুৰে মচিব পাৰে, যেনেকৈ সুবিধা হয় সেইটো নিজৰ নিজৰ কথা। তেনেকৈ কৰিলে ভাল। যদি বেমাৰ চেমাৰ কিবা থাকে, CRD বা ইকলাই এনেকুৱা ধৰণৰ বেমাৰ যদি লাগি থাকে প্ৰত্যেকবাৰে, তো সেইটো কাৰণে কৰা যায়। মোৰ এনেকুৱা ডিজিজ নাই। যোৱাবাৰ আছিল যদিও মই চূণৰ পাউডাৰে মাৰিছিলোঁ, তেনেকুৱা কোনো এফেক্টিভ হোৱা নাই মোৰ। কাৰণ চব কৰাৰ পিছত লাষ্টত ফৰ্মুলিনটো মাৰি দিব লাগে। ফৰ্মুলিন স্প্ৰে কৰিলে মানে কোনো ধৰণৰ বেমাৰ নাথাকে, চব নাশ হৈ যায়। ফৰ্মুলিন সেইকাৰণে কোম্পানীৰ পৰা আনি পেলাই, কোম্পানীত পায় এইটো ফৰ্মুলিনটো আপুনি স্প্ৰে কৰি দিলে কোনো ধৰণৰ মানে বেমাৰ কণ্টিনিউ নকৰে, চব মৰি যায়। তো সেইটো কৰিব, তেনেদৰে কৰিলে ভাল। ফৰ্মুলিনটো আপোনাৰ পাৰ লিটাৰত ক'ৰবাত 20 ml কৈ দিব 1 লিটাৰ ৱাটাৰত স্প্ৰে কৰাৰ কাৰণে। তো সেইটো স্প্ৰে গোটেই ঘৰে ওপৰে বাহিৰে গোটেইখিনি কৰি দিব। ঘৰৰ ওপৰত মানে যিবিলাক মাৰলিবিলাক আছে সেইবিলাকত চবতে কৰি দিব, বাচন চাচন চবখিনি মুৰ্গী নথকা অৱস্থাত। তাৰপিছত ধুই দিব বাচনখিনি, তেতিয়া বেমাৰটো নাথাকে। তো মই বাচনবোৰ চব খুলি লৈছোঁ, দেখিছে এইবিলাক। মই এতিয়া আগতে এইখিনি চাফা কৰি লওঁ, তাৰপিছত বাচনটো ধুম। তো বন্ধুসকল, তেনেদৰে কামখিনি কৰিম। এতিয়া বাকী ৰিজাল্টৰ কথা আহি গ'ল। ৰিজাল্টখিনি মই জনাইছোঁ আপোনালোকক। জিচিটো দিয়া নাই, পহিলৈ গৈছে। তথাপিও এটা হিচাপটো মই পাই গৈছোঁ, FCRটো কিমান আহিব, পে'মেণ্ট আপুনি আন্দাজত লগালে গম পাব। তো বন্ধুসকল, ভিডিঅ'টো চাই থাকক শেষলৈকে। তো বন্ধুসকল, এখন মোৰ প্ৰথম চালানে ভালদৰে চাই ল'ব। মানে 5খন চালান বনাইছে, তো হিচাপটো কৰিবৰ কাৰণে চালানকেইখন দৰকাৰ, যাতে FCRটো ওলাব পৰা যায়। বা যিকোনো হিচাপটো আপুনি যদি ওলাব লগা হয়, চালানকেইখনৰ মেইন দৰকাৰ হ'ব। চালান হওক, আপোনাৰ দানাৰ হিচাপ হওক, দানা কিমান দিলে কিমান নিদিলে, আপুনি চবখিনি নোট ডাউন কৰি থ'ব লাগে। কাৰণ সিহঁতে কোম্পানীৰ পিছত মিছা ক'ব পাৰে, আপুনি এইটো নিজে চাই থ'ব বস্তুবিলাক কষ্টিং উলিয়াবৰ কাৰণে, নহ'লে আপুনি কোম্পানীৰ পৰা ঠগ খাব পাৰে। তো মোৰ 5খন চালান হ'ল। এইখন আপোনাৰ পিংক কালাৰ কি কাৰণত মানে মোৰ চালানখন অৰিজিনেলখন দিয়া নাছিলে, সেইখন তো বন্ধুসকল, এইটো হৈছে মোৰ কমপ্লিট ডিটেইলছখিনি। মই লিখি দিছোঁ আপোনালোকক চাবৰ কাৰণে। 5খন চালান, 5 নম্বৰ চালান আছে। তো 5টা মই বনাইছোঁ, ৰ' বনাইছোঁ। তো প্ৰথম চালানত হ'ল আপোনাৰ 425 পিচ মুৰ্গী, 1217 কেজি 0.5, মানে 12 কুইণ্টল 17 কেজি 500 গ্ৰাম হৈছে। তাৰ এভাৰেজ হৈছিলে 2.86। প্ৰথম চালানখনত ৱেইটটো অলপ বেছি আছিলে, মানে এভাৰেজটো প্ৰথম যিখিনি মুৰ্গী আছিলে তাৰ ৱেইটটো বেছি হোৱাৰ কাৰণ আছিল তাতে অলপ প্ৰথম জেগাটো মোৰ অলপ পাতল আছিলে। আপোনালোকে ভিডিঅ' বনাওঁতে দেখিছে চাগে আগতে। তো তেনেধৰণে মানে ছেকেণ্ড ধৰণটো মোৰ অলপ বেছি আছিল। তো তাৰপিছত লাহে লাহে মোৰ এভাৰেজটো কমি যায় আছে। তো কেনেকৈ মানে কমি যায় আছে, মই মুৰ্গী আপোনাৰ বাচিছিলোঁ, আপোনালোকে গম পায়। মই এইবিলাক কথা বেপাৰীক কোৱা নাই বাৰু, বেপাৰীকো ক'ব নালাগে, কোম্পানীকো ক'ব নালাগে, এইটো নিজৰ কথা। সিহঁতক হিচাপটোৱে লাগে। মই বাচি থওঁ নাবাচোঁ মোৰ কথা এইটো। তো বাচি থোৱাৰ কাৰণ হৈছে কি, মানে যাতে যিখিনি মাইকী মুৰ্গী হয়, তো এইখিনি যে ভালদৰে দানা খাব পায়। আপোনাৰ মুৰ্গীৰ চাইজটো এভাৰেজ প্ৰায় মিলি থাকে। নহ'লে আপোনাৰ কি হয়, কিছুমান মাইকী মুৰ্গীটো গোটেইখিনি দুৰ্বল নাথাকে, কিছুমান দুৰ্বল থাকে। তো সেই দুৰ্বলবোৰ বহুত সৰু চাইজৰ ওলাই যায়। তো মোৰ সেইটো প্ৰব্লেম হোৱা নাই, সেইকাৰণতে মোৰ এভাৰেজটো অলপ ভালে থাকিল দিন হিচাপত। মোৰ তো কমপ্লিট লিফটিং হ'ল আপোনাৰ 42ত। তো 42ত আপোনাৰ 2680 গ্ৰাম হৈছে, মানে প্ৰায় 2700 গ্ৰাম, 2700 মানে 2700 গ্ৰাম আহিছে। তো একো বেয়া ৱেইট হোৱা নাইতো, ধুনীয়া ৱেইট হৈছে। তো আৰু অলপ ৱেইট আহিলে, যদি আপোনাৰ পানীটো যদি ঠিকে হ'লে, মুৰ্গীখিনি পানী বহুত কম খালে এইবাৰ লাষ্টৰ ফালে, সেইটো এটা প্ৰব্লেম পাইছোঁ মই। তো সেইটো একো নাই, কিন্তু তথাপিও এভাৰেজটো ঠিকেই আছে। অলপ FCRটো অলপ হাই হৈ গ'ল সেইটো কাৰণত। তো চালানকেইখন চাই লওক। প্ৰথমখন আপোনাৰ 425 পিচৰ, ছেকেণ্ডখন হৈছে 461 পিচৰ, ছেকেণ্ডখন হৈছে আপোনাৰ, তাৰপিছৰখন হৈছে 205 পিচৰ, আৰু তাৰপিছত হৈছে 499 পিচৰ, আৰু তাৰপিছত আপোনাৰ লাষ্টৰখন হৈছে 495। এইখিনি মোৰ ডিটেইলছত আপোনাৰ আহিছে। তাৰপিছত টোটেল বাৰ্ড হৈছে আপোনাৰ 2085টা। তো এইখিনি মুৰ্গী মোৰ লিফটিং হৈছে। তাৰ ৱেইট হৈছে আপোনাৰ 5600 গ্ৰাম, 600 কেজি 800 গ্ৰাম। তো এইখিনি মানে লিফটিং হৈ গ'ল। তাৰ এভাৰেজটো হৈছে এইটো 2 কেজি 680 গ্ৰাম। তো মোৰ যিখিনি এতিয়া মানে নিজে থাকি গ'ল, সেইখিনি মুৰ্গী লেম্বাৰ্ট
সেইটো প্লাছ কৰি ল'ব আহিব প্ৰায় 30 কেজি মান কিজানি প্লাছ কৰে। সেইটো ৱেইট কৰা আন্দাজত দিব এইটো লেমত 30 কেজি মান দিলে আপোনাৰ 5630 কেজি হ'ব। তেতিয়া আপোনাৰ মোৰ কষ্টিংটো আৰু অকণমান কমি যাব। এইটো মানে কষ্টিংটো কেনেকৈ উলিয়াইছোঁ মই চাই লওক আপোনালোকে। প্ৰথমতে আপুনি পোৱালি কিমান দিছিলে পোৱালিটো পূৰণ কৰি ল'ব। মই পোৱালি লৈছিলোঁ 2228টা। তো আপোনাৰ তাৰে এনেই পোৱালি 35 টকাকৈ ধৰে, কিন্তু মেডিচিন 1 টকাকৈ ধৰি লৈছোঁ মই আন্দাজত। তো আহি গ'ল 36 ৰুপিজ কৰি 80,208 টকা পোৱালিত। আৰু দানা আপোনাৰ খালে 9,840 কেজি। তো তাৰ আপোনাৰ দানাৰ দামটো হ'ল 44 ৰুপিজ পইণ্ট 20 কৰি, মানে 44 টকা 20 পইচাকৈ। তো দানাৰ আপোনাৰ টোটেল কষ্ট হৈছে 4,34,928 টকা। টোটেল মিলাই পেলাই আপোনাৰ 5,15,137 টকা হৈছে। আপোনাৰ সেইটো আপুনি কষ্টিংটো যিটো মানে এমাউণ্টটো হৰণ কৰিব লাগিব যিখিনি মানে ৱেইটটো। তো ৱেইটটো হৈছে 5,600। তো সেইটো এতিয়া মই হৰণ কৰি দি পেলাই 91.97 পাইছোঁ। তো সেইটো মোৰ কষ্টিং আহিছে পাৰ কেজি মুৰ্গী। তো বৰ্তমান এতিয়া আমাৰ এবাৰঞ্চত মানে 92 ৰুপিজ পাৰ কেজি কষ্টিং আছে। তো মোৰ জাষ্ট একদম এভাৰেজ পূৰা কমপ্লিট ষ্টেণ্ডাৰ্ডত মিলা নিচিনা হৈছে। তো সেইটো একদম মানে ভালো নহ'ল, তথাপিও মানে বৰ্তমান চিটুৱেশ্যনৰ হিচাপত ঠিকে আছে। তো আৰু অলপ ডাউন থাকিব লাগিছিল, যদি মানে পানী ঠিকে দেখালে হয় মোৰ ডাউন আহিল হয় 88 মানত মানে কষ্টিং ওলালে হয়। তো এইটো কাৰণে মোৰ অলপমান লছ হৈছে। সেই লছটো এতিয়া আৰু উপায় নাই যোৱাৰ পিছত। তো এইটো মই আপোনালোকক ডিটেইলছটো জনালোঁ এবাৰ ভালদৰে। কষ্টিংটো উলিয়াবৰ কাৰণে আপোনালোকে এনেদৰে উলিয়াব কষ্টিংটো। তাৰপিছত FCRটো উলিয়াবৰ কাৰণে হ'লে তো যিটো দানা আছে 9,840 কেজি, সেইটো আপুনি হৰণ কৰিব লাগিব মানে কেজিৰ লগত, মুৰ্গী কেজিটোৰ লগত। 5,600 মুৰ্গী কেজিটো দানাৰ লগত হৰণ কৰি দিলে সেইটো FCRটো পাব। মোৰ প্ৰায় FCR কিমান আহিছে মই চাই দিছোঁ ৰ'ব। তো বন্ধুসকল মোৰ FCR আপোনাৰ আহিছে 1.75। সেইটো হৈছে অলপ 2-1 পইণ্ট কমিব পাৰে, নাবাঢ়ে আৰু, কিন্তু ইমানখিনি FCR হ'ল। তো ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এইবাৰ ভালদৰে মানে গোটেইখিনি বুজাই দিছোঁ। আপোনালোকে চেষ্টা কৰি চাব নিজে কষ্টিংটো উলিয়াব পাৰে নে নোৱাৰিলে কমেণ্ট ছেকশ্যন জনাব। মই আকৌ ভিডিঅ' এটা বনাম ভালকৈ কষ্টিং কেনেকৈ উলিয়াই বা FCR কেনেকৈ উলিয়াই ধুনীয়াকৈ বুজাই দিম। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ফাৰ্ম কৰিলে আপোনালোকে হিচাপটো ভালদৰে চাই থাকিব, নহ'লে কোম্পানী মানে ঠগিব পাৰে। কোম্পানী ভাল হৈ থাকিব বুলি কৈ থাকে লাষ্টলৈকে, লাষ্টত মানে এতিয়া ৰিজাল্ট বেয়া ওলাই যায়। সেইকাৰণে নিজে ন'টিচ কৰি থাকিব যাতে ৰিজাল্টটো বেয়া নহয়। FCRটো উলিয়াই থাকিব মাজে মাজে। FCRটো চাই থাকিলে আপুনি ৰিজাল্টটো ভাল আছে নে বেয়া আছে গম পাই থাকিব। তো কিন্তু ছুপাৰ আপোনাৰ FCR বেয়া থাকিলেও বেয়া বুলি নকয়, কাৰণ কিয় বেয়া বুলি ক'লে আপুনি চোৰ তোৰ কৰিব পাৰে বুলি, সেই গোটেইখিনি খুলি নকয় কথাটো। সেইকাৰণে নিজে মন দিব ভালদৰে ৰিজাল্টটো কি হৈ আছে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।